হাই এভৰিৱান, মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? তোমালোকে বহুত চিন্তিত হৈ আছা আৰু বহুতে ইউটিউব চেনেলত দেখিবলৈ পাইছা যে মেট্ৰিকৰ ৰিজাল্ট 30 মাৰ্চত দিব, কোনোবাই কৈ আছিল 2 এপ্ৰিলত দিব, কোনোবাই কৈ আছিল যে এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে দিব আৰু কোনোবাই কৈ আছিল যে ইলেকশ্যনৰ আগতে দিব, এইটো কনফাৰ্ম। আৰু যোৱাকালি হিমন্ত মামাই ঘোষণা কৰিছে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব। 10 এপ্ৰিল মানে ইলেকশ্যনৰ পিছদিনা দিব। আৰু দেখা মেট্ৰিকৰ যেটো কপি এটো অলৰেডি চেক হৈ গৈছে, এইচএছ পৰীক্ষাৰ যেটো কপি আছে হেটো চেক হোৱা নাই। আৰু এই ঘোষণাটো হিমন্ত মামাই যোৱাকালি কাৰ্বি আংলং জিলাৰ বকাজান নামৰ এক জগাত গৈ তেওঁ ছাত্ৰসকলে পুছিছিল যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব, আৰু তাতে মামা কৈছে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব। আৰু এইটো ইনষ্টাগ্ৰামত বহুতো ভাইৰাল হৈছে, বহুতো ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পাইছা। তো গতিকে তোমালোকৰ বাবে ভাল খবৰ, আমালোকৰ বাবে ময়ো দিছো, মোৰ বাবে ভাল খবৰ। মেট্ৰিকৰ পৰীক্ষা যেনে যেনে ভালকৈ দিছা তাৰ বাবে ভাল খবৰ, বহুতে আশা কৰি দিছা ভাল নম্বৰ পাবলৈ। তো গতিকে তোমালোকে এতিয়া AWSEB এপটো ডাউনলোড কৰক। ডাউনলোড কৰি যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব তেতিয়া তোমালোকে সোনকালে চাব পাৰিবা, আৰু বহুতো ওয়েবসাইট আছে তাত দেখিব পাৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাটো বেয়া হৈছে তোমালোকে চিন্তা কৰিব দৰকাৰ নাই। তুমি যদি দুই এটা সাবজেক্টত ফেল কৰিছা, তোমালোকক গ্ৰেস মাৰ্ক দি পাস কৰাই দিব বুলি আশা কৰিব পাৰা। আৰু যদি তুমি 4টা বা 5টা সাবজেক্টত মানে একেবাৰে বেয়া হৈছে, তোমালোকে মানে 4টাতো নহব, 3টা বা 2টা একেবাৰে বেয়া হৈছে, তোমালোকে মানে কম্পাৰ্টমেন্ট এক্সাম দি তোমালোকে এগেইন ক্লাস 11ত জয়েন কৰিব পাৰা। তোমালোকে চিন্তা কৰিব নালাগে। বহুতো ষ্টুডেন্ট চিন্তা কৰি আছে যে আমি যদি ফেল কৰো কিবা হ'ব, কিছু চিন্তা কৰিব নালাগে। যেটো গৈছে গৈছে, আৰু হেতুৰ কাৰণে চিন্তা কৰিব নালাগে। অহা 11টো ভালকৈ পঢ়িব পাৰো, যাতে সেই হিচাপত আমি চিন্তা নকৰি পঢ়িব লাগে। আৰু কোনটো ষ্ট্ৰীম লম হেতু আমাৰ মূৰত হৈ আছে যে কোনটো ষ্ট্ৰীম নিলে ভাল হ'ব। আমিতো মানে ক্লাস 10ত ভাল ৰিজাল্ট অহা নাই, আৰু হেতু ষ্ট্ৰীম সিলেকশন বুলি মোৰ এটা ভিডিও আছে, তোমালোকে মোৰ ইউটিউব চেনেলত দেখিব পাবা। আৰু সেই ভিডিওটো দেখি লবা, আৰু তাত মই হিন্দী দি বুজাইছো যে কোনটো ষ্ট্ৰীম ললে কি হ'ব পাৰিবা। আৰু তোমালোকে সেই ষ্ট্ৰীম সিলেকশনটো দেখিবা আৰু ভালকৈ ষ্ট্ৰীম সিলেকশন কৰিবা, আৰু ভালকৈ ষ্ট্ৰীম সিলেকশন কৰিলে ভৱিষ্যতত কিছু কৰিব পাৰিবা। গতিকে তোমালোকৰ আৰু ময়ো মেট্ৰিক পৰীক্ষা দিছো। ধন্যবাদ।